এই মুহূৰ্তত মই উপস্থিত আছোঁ ২ নং খকন্দগুৰিত আৰু ২ নং খকন্দগুৰিত ইতিমধ্যে ফেনে ফুটুকাৰে যি গেলাবিল নদী বাঢ়ি আহিছিল আৰু গেলাবিল নদী বাঢ়নি পানীয়ে বিস্তৰ ক্ষতিসাধন কৰিছে। বহু কৃষিভূমি ইতিমধ্যে জলমগ্ন হৈ পৰিছে। এতিয়া হাহাকাৰ কৰিবলগীয়া হৈছে কৃষকসকলে। তাৰ সমান্তৰালভাৱে বহু কৃষিভূমি এই বৃহত্তৰ অঞ্চলটোত কৃষকে কৰিছিল, অৰ্থাৎ অহা বাঢ়নি পানীয়ে সকলো ধ্বংস কৰি থৈ গ'ল। মই এগৰাকী ব্যক্তি আছে, মই ব্যক্তিগৰাকীৰ ওচৰলৈ আহিছোঁ, এগৰাকী মৎস্যপালক, তাৰ সমান্তৰালভাৱে এগৰাকী কৃষক। মই দাদা আপোনাৰ ওচৰলৈ আহিছোঁ, যিহেতু আপুনি কেইবা লক্ষাধিক টকাৰ মূল্যৰ মাছ ইয়াতে প্ৰতিপালন কৰিছিলে আৰু পানীয়ে ইতিমধ্যে বুৰাই পেলোৱাৰ ফলত আপোনাৰ সেই মাছসমূহ ইতিমধ্যে ওলাই গ'ল। ফিচাৰী মোৰ এতিয়া 50,000 টকা গ'ল মাছ। 50,000 টকা মাছ গ'ল। তেতিয়া ঘপকে মানে ইফালে পানীটো বেছি হৈ গ'ল, এইফালে মানে পাৰটো খহি গুচি গ'ল। পাৰটো খহি পেলাই মাছটো ওলাই গুচি গ'ল। পিছত নেট দিলোঁ আৰু নেট দিলোঁ যদিও আকৌ মাছ জঁপিয়াইও গ'ল। 5 বিঘামান মাটি ৰুইছিলোঁ, সেয়াও এতিয়া পানী তলত আছে। চব ধান খেতি? চব ধান খেতি। বাম খেতি নাই, কঠীয়া নষ্ট হ'ল। আৰু কমচে 21 বিঘামান মাটি অকল মেটেকা পিটনি পৰি গ'ল এতিয়া পুঙনি বিলৰ মেটেকাই। 21 বিঘা মাটি আৰু সেয়া আমাৰ 4টা ককাই ভাই, এনেই ককাহঁতৰো আগৰ 3টা ককাৰ মাটি। এতিয়া কিন্তু পানী বাঢ়িয়ে আছে, কিন্তু পানী সোমাই আছে। পানী বাঢ়ি আছে। মাছসমূহ ইতিমধ্যে ওলাই গুচি গ'ল। ওলাই গ'ল। কোনো কাৰণতে ৰক্ষা কৰিব নোৱাৰিলোঁ আৰু। কিমান ভয়ংকৰ গতিত আহিছিলে পানীটো? এই পানী আৰু কমচে মানে হেৰি হ'ল আৰু একে ৰাতিৰ ভিতৰতে 2 হাত 3 হাত পানী উঠি গুচি গ'ল। মানে কোনো কাৰণতে ৰক্ষা কৰিব নোৱাৰিলোঁ। এতিয়া যিসমূহ ধান খেতি আপোনালোকে কৰিছিলে, মাটি ৰুইছিলে, কেইদিন হ'ল এতিয়া পানীৰ তলত থকা? আজি 17 দিন হ'ল। সেইবিলাক কোনো কাৰণতে নাবাচে? নাবাচে। এতিয়া আপোনালোকে কি কৰিব, কেনেধৰণে আপোনালোকে চলাব? এতিয়াতো আৰু ৰুবলৈ কঠীয়া নাই, কঠীয়াখিনিও দুখা দিম আৰু কঠীয়াও চব পানী তলত যথেষ্ট এতিয়া সমস্যা। আৰু যিহেতু আপোনালোকে এইখিনি কৰিয়ে আপোনালোকে পৰিয়াল পোহপাল দিয়ে? চলাই আছিলোঁ আৰু এতিয়াতো উপায় নাই আৰু। এতিয়া আপোনালোকে এই যি কৃষিভূমি আৰু এই যি ফিচাৰীলৈ চাই আপোনালোকে এতিয়া সময় পাৰ কৰিবলগীয়া হৈছে? উপায় নাই আৰু, কি কৰিব আৰু। ঘৰৰ মানুহৰে হৈছে ইয়াত। এতিয়া এইটো জৰাগুৰিৰ পৰা ধৰি পেলাই একেবাৰে বালিডৰা, কৰনি পৰা ধৰি পেলাই এনেকৈ গোটেই আৰু এইফালে পুৰণি মাটি গোটেই আমাৰ পশ্চিম ব্ৰহ্মপুত্ৰৰে। এইটো এটা কৃষি প্ৰধান অঞ্চল, প্ৰতিগৰাকী ব্যক্তিয়ে কৃষিৰ লগতে জড়িত। চব কৃষি আৰু আমাৰ কৃষি ইয়াতে আৰু চলি আছিলোঁ। এতিয়া যথেষ্ট অসুবিধা। এতিয়া চৰকাৰক কি আহ্বান জনাব, যিহেতু মীন বিভাগ আছে বা কৃষি বিভাগ আছে, কৃষি বিভাগক কি আহ্বান জনাব? কিবা সহায় কৰিব লাগিব। ক্ষতিপূৰণ এতিয়া খেতিটো আৰু এতিয়া ৰুবলৈ কঠীয়া নাই আৰু যিখন পিটনি পৰিলেতো সেইখন পিটনিয়ে হৈ আছে, ৰোৱাখিনিতো গ'লেই। বাকী আৰু এতিয়া চৰকাৰে কিবা সুবিধা এটা দিলে, ক্ষতিপূৰণ যদি দিয়ে। মই দাদা আপোনাৰ ওচৰলৈ আহিছোঁ, কিমান লোকচান হৈছে? বহুত লোকচান হৈছে। বাৰী তামোল পাণকে আদি কৰি কল বনকে ধৰি খেতিটো আৰু মাটি ৰুইছিলোঁ ভালেখিনি, চব শেষ। কঠীয়া গোটেই শেষ, কঠীয়া এডালো নাইকিয়া হ'ল এতিয়া। আৰু আপোনালোকৰ এই অঞ্চলত বহু মানুহে মাছ প্ৰতিপালন কৰিছে? হয়, মাছসমূহ সমস্ত লৈ গ'ল এই পানীয়ে আৰু হেৰি নাই আৰু, মানে ৰাইজৰ মুখত আৰু মাত নাইকিয়া হৈছেগে আৰু। এতিয়া সকলোৰে চকুত হয়, চকু পানী, সকলোৰে চকুত পানী কিন্তু বাঢ়িয়ে আছে। পানী বাঢ়িয়ে আছে। যিহেতু আপোনালোকৰ এই অঞ্চলৰ লোকসকল সকলো কৃষিৰ লগতে জড়িত। কৃষিৰ লগতে জড়িত সমস্ত। মানে যিমান ইনকম হয় সেয়া পৰিয়াল পোহপাল হয়, পৰিয়াল পোহপাল দিয়া থাকে। সেইকাৰণে আৰু এতিয়া সমস্ত শেষ হৈ গ'ল আৰু।